Hello everyone, welcome to MCAM World. আজি এই ভিডিঅ'টোত মই আসাম ডাইৰেক্ট ৰিকুৱাৰমেণ্ট এক্সাম, আসাম টেট কাম ৰিকুৱাৰমেণ্ট এক্সামৰ বাবে প্ৰয়োজন হোৱা অসমৰ বিধানসভাৰ লগত জড়িত কিছুমান গুৰুত্বপূৰ্ণ কোৱেশ্চন আলোচনা কৰিম। আই হোপ কি ভিডিঅ'টো তোমালোকক সকলোকে হেল্প কৰিব। প্ৰথম কোৱেশ্চনটো হ'ল আমাৰ অসমৰ বিধানসভাখনত মুঠ কিমানখন আসন আছে? অপশ্যন এ দিয়া আছে আমাক 125খন, অপশ্যন বি দিয়া আছে 126খন, অপশ্যন চি দিয়া আছে 128খন আৰু অপশ্যন ডি দিয়া আছে 129খন। তো অসমৰ যে বিধানসভা আছে বিধানসভাখনত মুঠ আসনৰ সংখ্যা কিমান? 126খন। ঠিক আছে, এইখিনিতে তোমালোকে আৰু এটা কথা মনত ৰাখিবা, অসমৰ বিধানসভাখন কি এক কক্ষীয়। 1947 চনত বিধান পৰিষদৰ অৰ্থাৎ উচ্চ সদনৰ অৱলুপ্তি ঘটাই অসমৰ বিধানমণ্ডল এক কক্ষীয় কৰা হয়। নেক্সট আমাৰ কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 2, যে কেতিয়া অসম বিধানসভাৰ প্ৰথমখন বৈঠক সংগঠিত কৰা হয়? তো অসম বিধানসভাৰ যিখন প্ৰথমখন বৈঠক আছিল সেইখন আমাৰ শিলঙত সংগঠিত কৰা হয়, শিলঙৰ সভাকক্ষত, আৰু এইটো সংগঠিত কৰা হৈছিল 1937 চনৰ 7 এপ্ৰিল তাৰিখে। নেক্সট আমাৰ কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 3, যে ভাৰত বিভাজনৰ পিছত অসমৰ চিলেট জিলা বাংলাদেশৰ অন্তৰ্ভুক্ত হয়, সেই সময়ত অসমৰ বিধানসভাৰ মুঠ আসনৰ সংখ্যা কিমান আছিল? ঠিক আছে, তো যেতিয়া আমাৰ ভাৰত বিভাজনৰ সময়ত অসমৰ চিলেট জিলা বাংলাদেশৰ অন্তৰ্ভুক্ত হয়, সেই সময়ত অসমৰ মুঠ বিধানসভাৰ আসনৰ সংখ্যা আছিল মাত্ৰ আমাৰ কিমান? 71খন। ঠিক আছে, নেক্সট আমাৰ কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 4, যে অসম বিধানসভাৰ প্ৰথম অধ্যক্ষ কোন আছিল? অসম বিধানসভাৰ আমাৰ প্ৰথম অধ্যক্ষ আছিল বাবু বসন্ত কুমাৰ দাস। তোমালোকে এইটো কথা মনত ৰাখিবা যে অসম বিধানসভাৰ দ্বিতীয় অধ্যক্ষ আছিল আমাৰ কি? দেৱেশ্বৰ শৰ্মা। ঠিক আছে, কোন হয়? দেৱেশ্বৰ শৰ্মা। নেক্সট আমাৰ কুৱেশ্যন হ'ল কুৱেশ্যন নম্বৰ 5, যে অসম বিধানসভাৰ বৰ্তমানৰ অধ্যক্ষ কোন? তো অসম বিধানসভাৰ বৰ্তমানৰ অধ্যক্ষ হ'ল আমাৰ বিশ্বজিৎ দৈমাৰী। আমি সকলোৱে জানো ক'ব গ'লে এইটো যে কোন? এইটো বিশ্বজিৎ দৈমাৰী। নেক্সট আমাৰ কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 6, যে তলত দিয়া কোনখন জিলা বড়োলেণ্ড স্বায়ত্তশাসিত এলেকাৰ অধীনত নপৰে? প্ৰথম অপশ্যন দিয়া আছে আমাক ওদালগুৰি, দ্বিতীয় অপশ্যন দিয়া আছে আমাক চিৰাং, তৃতীয় অপশ্যন দিয়া আছে আমাক তামোলপুৰ, আৰু চতুৰ্থ অপশ্যন দিয়া আছে আমাক বজালী। তো ওদালগুৰি, চিৰাং আৰু তামোলপুৰ এই তিনিওখন আমাৰ স্বায়ত্তশাসিত এলেকাৰ অধীনত পৰে, কিন্তু বজালীখন আমাৰ স্বায়ত্তশাসিত এলেকাৰ অধীনত নপৰে। তোমালোকে এইখিনিতে আৰু এটা কথা মনত ৰাখিবা যে বাক্সা আৰু কোকৰাঝাৰ জিলা যি আছে সেইখনো আমাৰ কি? স্বায়ত্তশাসিত এলেকাৰ অধীনত পৰে। তো মুঠতে কেইখন জিলা আমাৰ স্বায়ত্তশাসিত এলেকাৰ অধীনত পৰিলে তেনেহ'লে বাক্সা, কোকৰাঝাৰ, ওদালগুৰি, চিৰাং আৰু তামোলপুৰ। নেক্সট আমাৰ কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 7, যে কিমান চনত অসমৰ চিলেট জিলা পাকিস্তানৰ অন্তৰ্ভুক্ত হয়? ঠিক আছে, পাকিস্তান মানে ইয়াতে পূৰ্ব পাকিস্তানৰ কথা কৈছে, অৰ্থাৎ বৰ্তমানৰ বাংলাদেশৰ কথা কৈছে, যে কিমান চনত আমাৰ যে অসমৰ যিখন চিলেট জিলা আছিল সেইখন আমাৰ বাংলাদেশ অৰ্থাৎ পূৰ্ব পাকিস্তানৰ অন্তৰ্ভুক্ত হয়। তো এইটো আমাৰ 1947 চনত অসমৰ চিলেট জিলাখন পাকিস্তানৰ অন্তৰ্ভুক্ত হয়। নেক্সট আমাৰ কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 8, অসমৰ প্ৰথম বিধানসভা সমষ্টিটোৰ নাম কি? অপশ্যন এ দিয়া আছে আমাক কামৰূপ, অপশ্যন বি দিয়া আছে শদিয়া, অপশ্যন চি দিয়া আছে আমাক তেজপুৰ, আৰু অপশ্যন ডি দিয়া আছে আমাক কি? ৰতাবাৰী। তো অসমৰ প্ৰথম বিধানসভা সমষ্টিটোৰ নাম হ'ল আমাৰ কি? ৰতাবাৰী। নেক্সট আমাৰ কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 9। কুৱেশ্যন নম্বৰ 9 কি কৈছে আমাক? যে অসমৰ বিধানসভা নিৰ্বাচনত অনুসূচিত জাতিৰ বাবে কিমানখন আসন সুৰক্ষিত থাকে বা সুৰক্ষিত কৰি ৰখা হৈছে? অপশ্যন এ দিয়া আছে 8খন, বি দিয়া আছে আমাক 5খন, চি দিয়া আছে 7খন, আৰু ডি দিয়া আছে আমাক 9খন। তো অসমৰ বিধানসভা নিৰ্বাচনত অনুসূচিত জাতিৰ বাবে আমাৰ 8খন আসন সুৰক্ষিত কৰি বা সংৰক্ষিত কৰি ৰখা হৈছে। নেক্সট আমাৰ কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 10, যে অসমৰ বিধানসভা নিৰ্বাচনত অনুসূচিত জনজাতিৰ বাবে কিমানখন আসন সুৰক্ষিত কৰি ৰখা হৈছে? আমাক 16খন দিয়া আছে অপশ্যন, 15খন দিয়া আছে, 17খন আৰু 19খন দিয়া আছে। তো এইটো হ'ব আমাৰ 16খন, যে অসমৰ যে বিধানসভা নিৰ্বাচনৰ বাবে অনুসূচিত জনজাতিৰ বাবে কিমানখন আসন সুৰক্ষিত কৰি ৰখা হৈছে? 16খন আসন সুৰক্ষিত কৰি ৰখা হৈছে। এটা কথা মনত ৰাখিবা তোমালোকে, যদি অনুসূচিত জাতিৰ কথা কয় তেনেহ'লে অপশ্যন হ'ব আমাৰ 8খন, আৰু যদি কয় অনুসূচিত জনজাতিৰ কথা তেনেহ'লে অপশ্যন হ'ব আমাৰ 16খন। ঠিক আছে, অপশ্যনটো ভালদৰে চাবা তোমালোকে। নেক্সট কুৱেশ্যনটো হ'ল আমাৰ কুৱেশ্যন নম্বৰ 11, যে বিধানসভাৰ অধ্যক্ষক কোনে নিৰ্বাচিত কৰে? অপশ্যন দিয়া আছে আমাক ৰাজ্যপাল, মুখ্যমন্ত্ৰী, বিধানসভাৰ সদস্যসকল আৰু উপৰাষ্ট্ৰপতি।
তো যি আমাৰ বিধানসভাৰ অধ্যক্ষ হয় সেই অধ্যক্ষক কোনে নিৰ্বাচন কৰে সেই বিধানসভাৰ যিবোৰ সদস্য থাকে এই সদস্যবোৰে কি কৰে নিৰ্বাচন কৰে নেক্সট আমাৰ কোৱেশ্চনটো হ'ল কোৱেশ্চন নম্বৰ 12 যে কিমান সংখ্যক সদস্য উপস্থিত থাকিলে বিধানসভাৰ অধিৱেশন অনুষ্ঠিত কৰিব পাৰি তো অপশ্যন এ দিয়া আছে আমাক 1/3 বি দিয়া আছে 1/10 আৰু অপশ্যন সি দিয়া আছে 1/4 আৰু অপশ্যন ডি দিয়া আছে আমাক ওপৰৰ এটাও নহয় ঠিক আছে তো যেতিয়া আমাৰ বিধানসভাত 1/10 সদস্য উপস্থিত থাকিব তেতিয়া কি কৰিব পাৰি আমি বিধানসভাৰ অধিৱেশন অনুষ্ঠিত কৰিব পাৰি ঠিক আছে তো সেই হিচাপে আমাৰ অপশ্যন হ'ব কি অপশ্যন হ'ব আমাৰ বি কাৰেক্ট নেক্সট আমাৰ কোৱেশ্চনটো হ'ল কোৱেশ্চন নম্বৰ 13 কোৱেশ্চন নম্বৰ 13 কি কৈছে যে অসমৰ স্বীকৃতিপ্ৰাপ্ত প্ৰথমটো আঞ্চলিক দলৰ নাম হ'ল অসমৰ প্ৰথমটো আঞ্চলিক দলৰ নাম হ'ল আমাৰ অসম গণ পৰিষদ ঠিক আছে ৰাইজৰ দল তাৰপিছত তোমাৰ অসম জাতীয় পৰিষদ এইবিলাকো আমাৰ আঞ্চলিক দল হয় কিন্তু প্ৰথমটো স্বীকৃতিপ্ৰাপ্ত আঞ্চলিক দলটো হ'ল আমাৰ কি অসম গণ পৰিষদ অৰ্থাৎ অগপ বা এজিপি বুলি কওঁ আমি ইয়াক ঠিক আছে নেক্সট কোৱেশ্চনটো হ'ল আমাৰ কোৱেশ্চন নম্বৰ 14 যে অসম চুক্তিৰ ফলস্বৰূপে কোনটো আঞ্চলিক দলৰ গঠন হয় তো অসম চুক্তিৰ ফলস্বৰূপে আমাৰ প্ৰথমটো আঞ্চলিক দল যেটো অসম গণ পৰিষদ সেইটো গঠন হয় ঠিক আছে গতিকে অপশ্যন সি হ'ব কাৰেক্ট নেক্সট আমাৰ কোৱেশ্চনটো হ'ল কোৱেশ্চন নম্বৰ 15 যে বিধানসভাত গৃহীত হোৱা বিল এখন আইনত পৰিণত কৰাৰ ক্ষমতা কাৰ হাতত থাকে যেতিয়া এখন বিধানসভাত বিল গৃহীত কৰা হয় সেইখন আইনত পৰিণত কৰাৰ বাবে আমাৰ যে ৰাজ্যৰ যে ৰাজ্যপাল থাকে এই ৰাজ্যপালৰ হাতত থাকে ক্ষমতাটো ঠিক আছে নেক্সট আমাৰ কোৱেশ্চনটো হ'ল কোৱেশ্চন নম্বৰ 16 যে স্বাধীন অসমৰ প্ৰথমগৰাকী ৰাজ্যপাল কোন আছিল প্ৰথমগৰাকী ৰাজ্যপাল আছিল আমাৰ কি আকবৰ হায়দাৰ ঠিক আছে তো এইটো অপশ্যন সি হ'ব মনত ৰাখিবা তোমালোকে নেক্সট কোৱেশ্চনটো হ'ল কোৱেশ্চন নম্বৰ 17 যে অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী কোন আছিল ঠিক আছে অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী হ'ল আমাৰ গোপীনাথ বৰদলৈ মনত ৰাখিবা বহুত ইম্পৰ্টেণ্ট কোৱেশ্চন হয় যে অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী কোন আমাৰ গোপীনাথ বৰদলৈ নেক্সট আমাৰ কোৱেশ্চনটো হ'ল কোৱেশ্চন নম্বৰ 18 যে গুৱাহাটী লোকসভা সমষ্টিত কিমানটা বিধানসভা সমষ্টি সংযুক্ত হৈ আছে অপশ্যন দিয়া আছে আমাক 10টা 11টা 13টা আৰু 14টা ঠিক আছে তো গুৱাহাটী লোকসভা সমষ্টিত আমাৰ 10টা বিধানসভা সমষ্টি সংযুক্ত হৈ আছে নেক্সট আমাৰ কোৱেশ্চনটো হ'ল কোৱেশ্চন নম্বৰ 19 যে কিমান চনত শ্বিলঙত অসমৰ ৰাজধানী স্থাপন কৰা হৈছিল তো শ্বিলঙত অসমৰ ৰাজধানী স্থাপন কৰা হৈছিল 1964 চনত নেক্সট আমাৰ কোৱেশ্চনটো হ'ল কোৱেশ্চন নম্বৰ 20 যে অসম বিধান পৰিষদত দ্বিতীয় নিৰ্বাচন কেতিয়া সংগঠিত হৈছিল অসম বিধান পৰিষদত দ্বিতীয় নিৰ্বাচন সংগঠিত হৈছিল আমাৰ 1916 চনত ঠিক আছে আশা কৰোঁ ভিডিঅ'টো তোমালোকক সকলোকে উপকৃত কৰিব যদি তোমালোকক ভিডিঅ'টো ভাল লাগে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু ভিডিঅ'টো তোমাৰ লগৰক শ্বেয়াৰ কৰিবা থেংক ইউ সকলোকে